সুন্দৰী ৰমণী কৰ পৰা আহিলা ক'ত দিলা ভৰি চোতালখন পাতি গ'ল চেৰ চেৰ কৰি ৰমণী তোমাৰ গৃহ ক'ত জানিব পাৰো নেকি বাৰু মই সেই মথুৰাৰ পাৰৰে হয় মথুৰাৰ পৰা আহিছা হে সুন্দৰী তোমাৰ নামটো জানিব পাৰো নেকি বাৰু মোৰ নাম ৰমলা ৰমলা মোৰ নাম ৰামধন তোমাৰ নাম ৰমলা ৰাশি একেবাৰে মিলি গৈছে যোৰা একেবাৰে পাভ যোৰা হ'ব বাপেকে কি জানা মহাৰাজাই কৈছে উপযুক্ত পাত্ৰী পালে মোৰ বিয়াখন পাতি দিম বুলি কৈছে তুমি যদি মূৰটো জোকাৰি এনেকে মূৰটো জোকাৰি হয় বুলি কৈ দিয়া নেখাইছিল আৰু মাহাবলী গৈ পাম আৰু নাই তুমি চিন্তা কৰিব নালাগে মোৰ বয়স বেছি হোৱা নাই নহয় সেই সন্নিপাত জ্বৰত ভুগিয়ে মোৰ এই মুদতটো গ'ল নহ'লে মোৰ বয়স 22 বছৰ হৈছে তুমি যদি হাঁহ কৰি দিয়া খেলাই থবা বাৰু হে সুন্দৰী ৰমণী তুমি অকণমান ইয়াতে অপেক্ষা কৰা দেই তোমাৰ অহাৰ উদ্দেশ্য কি আছিলে নন্দ ঘৰত বোলে পুত্ৰ সন্তান জন্ম লৈছে তাকে তেখেতকে দৰ্শন কৰিম বুলি আহিলো আয়ুধি দৰ্শন কৰিবা কেলে নকৰিবা গোটেই গকুলৰ বোৱাৰী সবে আমাৰ পোনাকৰক দৰ্শন কৰি গৈছে তুমিও দৰ্শন কৰিবা তুমি খন্তেক সময় ইয়াতে অপেক্ষা কৰা মই এতিয়া ৰাণী আইদেউৰ লগত পুত্ৰ সন্তানক তোমাক দৰ্শন কৰাই দিম ৰবা দেই মই আহি আছো ৰাণী আইদেউক খবৰটো দি যাওঁ কথা এটা কওঁ বেয়া পাবা নেকি নাই নাপাওঁ নোপোৱাতো কৈ দিওঁ তেনেহ'লে কওঁনে কওক কি জানা তুমি মোৰ জীৱনৰ ভেদাইলতাৰ গো তুমি মোৰ জীৱনৰ ভেদাইলতাৰ গো তোমাক নাপালে মই কৰিম ভদ্ৰ বহুত তুমি খন্তেক সময় ইয়াতে ৰোৱা দেই মই ৰাণী আইদেউক পঠিয়াইছো সন্তান সহিতে আৰু এটা কথা কওঁ দেই মাৰিলেও মাৰিবা কাটিলেও কাটিবা ডাইলাং চাচাং কৰি দিওঁ দেই কি জানা তুমি মোৰ জীৱনৰ মহৰ গাখীৰৰ এখা দৈ কেইদিনমানৰ পাছত মই হ'ম তোমাৰ জীৱনৰ কৈ